নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে। এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। এটা নুনু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকে ক'ব। হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কটিত লাট দি থাকে। বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছো, যিবিলাক আপোনাৰ চেলা চামুণ্ড। মিঠাতেল দিব বোলে, মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰি আহিব। মুখ্যমন্ত্ৰী মোৰ লগত আছে। ২৬ত বিয়া? ২৬ এণ্ডিঙত বিয়া পাতিম। এমাহ হৈ গ'ল আমি জুবিন দাৰ ন্যায় পোৱা নাই। সকলোৱে মাত মাতি আছো। মোৰ লগত বৰ্তমান উপস্থিত আছে বীৰ লাচিত থানা অসমৰ কেইবাজনো সতীৰ্থ, লগতে উপস্থিত আছে বিকাশ অসম। বৰ্তমান সময়ত ফেচবুকত একদম হাহাকাৰ সৃষ্টি কৰি থকা এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিয়ে এটা চিঞৰ মাৰ ভাইহঁত বুলি ক'লে ৫০,০০০ মান কমেণ্ট আহে আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয়। মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় কৰে বিকাশ অসমক। ৩,৪০,০০,০০০ মানুহৰ মাজত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশ অসমৰ নামটো যে তেখেতে মনত ৰাখিছে, ল'বলৈ যে বাধ্য হৈছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাগে ক'ৰবাত নহয় ক'ৰবাত ভাল কামেই কৰিছোঁ চাগে, যিটো কাৰণত তেওঁলোকে এনেকুৱা ধৰণৰ নাম ল'বৰ কাৰণে, আমাৰ কামৰ ফচলৰ যোগেদি তেওঁলোকে নাম ল'বৰ কাৰণে বাধ্য হৈছে। কিন্তু তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে, কেতিয়াবা নাপালেও নাই, তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে। আজি ভালদৰে যদি আপুনি ভালকৈ চায়, নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। নাগালেণ্ডত এটা কুকুৰৰ দামে হ'ল ৬০০০ টকা। বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া, গম পাইছেনে? নাগালেণ্ডৰ কুকুৰৰ আমাৰ ইয়াতকৈ বেছি মূল্য। ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে, ১৫০০ টকাত মানুহ বিক্ৰী হৈছে, মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে। জুবিন দাই যদি ন্যায় নাপায়, ন্যায় নামৰ শব্দটো অভিধানৰ পৰা, সংবিধানৰ পৰা